হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল হ'ব। চ' এই আজি ঈদৰ দিন যিহেতু, তো আমি ওলাইছোঁ এতিয়া মানে নামাজ পঢ়িবলৈ গৈ আছোঁ মছজিদ। আৰু ঈদ মোৰ ফাৰ্ষ্ট টাইম এইটো নামাজ ঈদৰ, ঠিক আছে। ইয়াত কি ধৰণৰ নামাজ হয় নাজানো, মছজিদত গৈ গম পাম। আৰু কি ধৰণৰ ইয়াত কুৰবানী দিয়া হয় সেইটো মই আপোনালোকক জনাম। ভিডিঅ'টো একেলগে চাব। মোৰ লগত আছে যিহেতু আসসালামু আলাইকুম। الصدق في طاعته قال سبحانه وإبراهيم إذ قال لقومه اعبدوا الله واتقوه ذلكم خير. আলহামদুলিল্লাহ, আজি ঈদৰ নামাজ আদা কৰিলোঁ আৰু এয়া ওলাইছোঁ ঈদৰ নামাজ পঢ়ি এতিয়া মানে। আৰু এয়া বিদেশৰ ঈদ কি ধৰণৰ চাইছে। আৰু যিহেতু কুৰবানী দিয়া হৈছে আজি, আৰু ইয়াত আমাৰ নিচিনা মানে ইণ্ডিয়াৰ নিচিনা নহয়, ঘৰে ঘৰে কুৰবানী দিয়া নহয় এনেকুৱা। আৰু ইয়াত চাই পাইছে ইয়াত মছজিদৰ ওচৰতে বকৰী মন্দিৰ বুলি কয়, তো ইয়াতে কুৰবানী দিয়া হয়। আপোনালোকে চবে চাই, চবৰ ঘৰৰ পৰাই মানে যিমান গৰু ছাগলী হওক ইয়াতে লৈ আহে, ইয়াতে কুৰবানী দিয়া হয়। আৰু কি ধৰণৰ লাইন লাগিছে, গাড়ীবোৰ চাইছে, চবে লৈ আহিছে মানে ইয়াতে কুৰবানী দিব মন্দিৰত, ঠিক আছে। আমাৰ ইয়াৰ নিচিনা নহয়, ঘৰে ঘৰে কুৰবানী দিয়া নহয় ইয়াত। আৰু এইটো মোৰ ফাৰ্ষ্ট টাইম বিদেশত ঈদ, আৰু যিহেতু আমাৰ একেই ঈদৰ নামাজ আমাৰ ইণ্ডিয়াৰ নিচিনাই। আৰু আলহামদুলিল্লাহ আজি আদা কৰিলোঁ। সকলোকে মোৰ তৰফৰ পৰা ঈদ মুবাৰক। আসসালামু আলাইকুম।